ভাত খাই ফৰিঙৰ টোপনি অহাত সি শুই থাকিল। ঘৈণীয়েকে তিনিকুৰি পিঠা ভাজি ডলা এখনত থৈ শেষত বেছিভাগ পিঠা নিজে খাই খনচেৰেক পিঠা বাতি এটাত ভৰাই থৈ দিলে। শুবৰ সময়ত ঘৈণীয়েকে ফৰিঙক জগাই ক'লে, পিঠা ভজা হ'ল, কিন্তু আমাৰ মাজত এটা কথা বান্ধো। কাইলৈ ৰাতিপুৱা যিয়ে আগে উঠিব সি তিনিভাগৰ এভাগ পিঠা খাব আৰু যিয়ে পিছত উঠিব সি দুভাগ পিঠা খাবলৈ পাব। ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল। পিছদিনা পুৱা শোৱা পাতিৰ পৰা এটাও নুঠা হ'ল। ৰ'দ ওলাই পকিব লগা হ'ল, তথাপি দুয়োৰে কোনো নুঠে। দুয়ো টোপনিৰ ভাও জুৰি নাক বজাই শুই আছে। শেষত ফৰিঙে দেখিলে যে এইদৰে সি হাল কোৰ বন বাৰী পেলাই থৈ কিমান শুই থাকিব। ইয়াকে ভাবি সি উঠি আহিল। গিৰিয়েকক উঠি অহা দেখি ঘৈণীয়েকে মাত লগালে, তুমি মোতকৈ আগে উঠিলা, এতেকে তোমাৰ এভাগ মোৰ দুভাগ। গিৰিয়েকে উত্তৰ দিলে, বাৰু তয়ে খাবি দুভাগ। ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে পিঠা খনচেৰেকহে মাথোন আছে। সি ঘৈণীয়েকক সুধিলে, আৰু পিঠা ক'ত? ঘৈণীয়েকে উত্তৰ দিলে, আৰু পিঠা ক'ৰ কিয় ওলাব? যি হৈছিল আটাইবোৰ সেই বাতিতে আছে। তুমি তাৰে এভাগ খাই দুভাগ মোলৈ থৈ দিবা। গিৰিয়েকে পেটে পেটে ভাবিলে যে এইটো বৰ আচৰিত কথা। এদোণ ধানৰ মুঠি এইকেইখন পিঠাহে হ'লনে? এনেতে বেৰত আঁৰি থোৱা ডলাখনলৈ হঠাৎ তাৰ চকু গলত সি দেখিলে যে তাত পিঠাৰ সাজ বান্ধি আছে। সি সেই সাজবোৰ লেখি তিনিকুৰি পালে, কিন্তু ঘৈণীয়েকক সি একোকে নকৈ ওলাই আহি বাহিৰত বহি আছিল। এনেতে ঘৈণীয়েকে বঁটাটো উলিয়াই আনি তাক তামোল চালি কাটি দিবলৈ লওঁতেই সি তামোল এখন হাতত লৈ ফকৰা মাতিলে, মঙলাতে মঙল, এছাৰিতে দেও, তিনি কুৰি পিঠা খালে নাজানিলে কেও। গিৰিয়েকৰ ফকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজত আগৰ পৰা উঠি আহি কাষত কলহ লৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ।